এদিন ৰাজমিস্ত্ৰীৰ নয়নৰ জীৱনলৈ নামি আহিল অন্ধকাৰ। কাম কৰি থকা অৱস্থাত চকুত চিমেণ্ট পৰি চিৰজীৱনলৈ দৃষ্টিশক্তি হেৰুৱালে দুৰ্ভগীয়া নয়নে। চকুত পৰা চিমেণ্টখিনিয়ে চাৰিওফালে অন্ধকাৰ কৰি তুলিলে নয়নৰ। অসহায় নয়নক আপোনাৰ মোৰ অকণমান সহায়ৰ প্ৰয়োজন। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু অসমৰ ৰাইজৰ ওচৰত কাতৰ আহ্বান নয়নৰ, মোক অলপ সহায় কৰক। আঁতৰৰ পৰা এনে লাগে যেন চকু জুৰিৰে ধুনীয়াকৈ দেখা পায় নয়নে, কিন্তু সেয়া ভুল। আমাৰ নলবাৰীৰ সংবাদদাতা ভৱজিৎ বৰ্মনে পোহৰলৈ আনিছে মাতৃ পুত্ৰৰ এক অসহায় জীৱনগাথা। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ মুগদি গাঁৱৰ নয়ন তালুকদাৰ নামৰ অসহায় যুৱকজনে ২৭ বছৰ বয়সতে ভুল চিকিৎসাৰ বাবে দৃষ্টিশক্তি হেৰুৱাই অসহায় জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল। জানিব পৰা মতে পিতৃ ধৰণীধৰ তালুকদাৰৰ মৃত্যুৰ পিছত মাতৃৰ ভৰণ পোষণৰ দায়িত্ব পালন কৰিবলৈ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী হিচাপে আজিৰ পৰা প্ৰায় ৩ বছৰ আগতে নয়ন তালুকদাৰে মহানগৰীত কাম বিচাৰি ওলাই গৈছিল আৰু পিছলৈ ৰাজমিস্ত্ৰী হিচাপে কৰ্মৰত হৈ পৰে। কাম কৰি থকাৰ সময়তে হঠাৎ এদিন নয়নৰ লগত ঘটিছিল এক অনাকাংক্ষিত ঘটনা। নয়নৰ চকুত চিমেণ্ট সোমাই গৈ তাৰ পাছত ক্ৰমান্বয়ে দৃষ্টিশক্তি হেৰুৱাই পেলায় যুৱকজনে। এতিয়া পুত্ৰ নয়নৰ দৃষ্টিশক্তি হেৰুওৱাৰ ফলত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে মাতৃ, লগতে পৰিয়ালটো। অসমৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰাৰ উপৰিও নেপালত চিকিৎসা কৰিছিল যদিও অৰ্থৰ অভাৱত এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে নয়নে। সেয়েহে উন্নত চিকিৎসাৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ লগতে কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু অসমৰ ৰাইজৰ ওচৰত সহায় ভিক্ষা মাগিছে নয়ন তালুকদাৰে। ৰাজমিস্ত্ৰী কাম কৰিছিলোঁ গুৱাহাটীত। মই কৰ্মৰ সময়ত মোৰ হঠাৎ চকুত চিমেণ্ট পৰি যায়। পৰি যোৱাৰ ফলত মোৰ চকুটো খুবেই বিষায়। তাৰ পাছত মই চিকিৎসা লৈছিলোঁ GMC আই ডিপাৰ্টমেণ্টত, কিন্তু চিকিৎসকে মোক কোনো সুফল লাভ কৰিব নোৱাৰিলে। তাৰে আজি বিগত ৩ বছৰ ধৰি তাৰ বিষয়ে মই এইটো অৱস্থাত আছোঁ। এতিয়া মোৰ লাহে লাহে ট্ৰিটমেণ্ট কৰোঁ যদিও লাহে লাহে মোৰ এটা চকু বেয়া হৈ যোৱা বুলি কৈছে আৰু এটা চকুৰ 5% আছে। সেয়েহে মই বহুত ট্ৰিটমেণ্ট কৰিলোঁ। মোৰ বস্তু পাতি বিক্ৰী কৰিও মই এতিয়া কোনো উন্নত চিকিৎসা ল'ব পৰা নাই। মোক এতিয়া নেপালতো কৈছে যে মোৰ বহুত উন্নত চিকিৎসাৰ প্ৰয়োজন আছে, দীঘলীয়া চিকিৎসা কৰিব লাগিব। সেয়েহে মই ট্ৰিটমেণ্ট চলাব পৰা নাই আৰ্থিক অনাটনৰ বাবে একেবাৰে। সেয়েহে মই অসম চৰকাৰৰ CM মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰক মই কাতৰ আহ্বান জনালোঁ, মোৰ দুয়োটা চকু ভাল কৰি দিয়ক, যাতে মই আগৰ দৰে দেখা পাওঁ, কাম কৰি খাব পাৰোঁ। আৰু মই মোৰ মাতৃও অসুখা, একেবাৰে মই মাক সেনেকৈ দৰে চাই আছিলোঁ হাজিৰা কাম কৰি, কিন্তু একেবাৰে পৰা নাই। সেয়ে মই কাতৰ অনুৰোধ কৰিলোঁ হিমন্ত মামা আপুনি মোক চিকিৎসাটো কৰি দিয়ে যে অতি সোনকালে দুয়োটা চকু ভাল কৰি দিয়ক। মোৰ একেবাৰে বিৰাটে বেয়া অৱস্থা হৈছে। আৰু মই জুবিন দাকো আহ্বান কৰিলোঁ, জুবিন দা মোক আপুনি দুয়োটা চকু ভাল কৰি দিয়ক, ট্ৰিটমেণ্টটো চলাব পাৰোঁ যিটোকে ভালদৰে আগৰ দৰে দেখা পোৱাৰ কাৰণে মোক সহায় কৰক। আৰু মই মোৰ মৰমৰ সমগ্ৰ অসমবাসী ৰাইজক আৰু দল সংগঠনকো আহ্বান কৰিলোঁ, মোক সকলোৱে মিলি মেথন দেখা পোৱা হোৱাৰ বাবে সহায়ৰ হাত আগবঢ়াই দিয়ে যে, আৰু মোক আশীৰ্বাদ দিয়ক ভাল হোৱাৰ বাবে। জুবিন দা, মই আপোনাক সৰুৰ পৰাই বহুতে ভাল পাওঁ, বহুত প্ৰগ্ৰেম চাইছিলোঁ আপোনাক 2006 চনৰ পৰাই। এতিয়া মই 21 চনৰ পৰা চাব পৰা নাই আজি 3 বছৰ ধৰি। যাতে মই আগৰ দৰে আপোনাক দেখা পাওঁ আৰু চাব পাৰোঁ, আপোনাৰ ষ্টেজ প্ৰগ্ৰেম চাব পাৰোঁ, সেইকাৰণে মোক আপুনি সেইটোৰ বাবে সহায় কৰক। মোৰ চকুৰ অসুখ, চকু খোজই কেটাৰ বয় পাৱাৰটো কমি গৈছে, মনবা নৰো মই।
গাটো বিষ হৈ নাৰ্ভৰ ডক্তৰক দেখাওঁতে হৈছে কেলছিয়াম হিমগ্লিনৰ অভাৱত হোৱা বুলি কৈছে। আপোনালোকক মই এতিয়া আশা কৰোঁ যাতে চিকিৎসাৰ সহায় কৰিব পাৰে, চিকিৎসাই দি। বিধৱা পেঞ্চন পাইছিলোঁ, আজি 3 বছৰ নাই। অৰুণোদয়ো পোৱা নাই। কাগজ জমা দিছিলোঁ, প্ৰথম কাগজ জমা লয় তাৰ ঘৰত যে মই দিছিলোঁ, কিন্তু অৰুণোদয়ৰ পইচা মই আজিলৈকে পোৱা নাই। চৰকাৰী আঁচনি একো পোৱা নাই। আপোনালোকে সহায় কৰিব বুলি আশা থাকিল মোৰ। ল'ৰাটোৰ চিকিৎসা কৰিলে নয়ন তালুকদাৰ যাতে কম দিনতে ভাল হয়, মোৰ চিকিৎসা সি ল'ব পাৰে, দায়িত্ব এটা আছে তাৰ ওপৰত। এইখিনি যাতে আপোনালোকে নয়ন তালুকদাৰক সহায় কৰে আৰু মোক যাতে সহায় কৰে। আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়াই তেওঁক উন্নত চিকিৎসাত অলপ সহায় কৰি দিয়ে যেন। আমি স্ক্ৰীণত নয়নৰ গুগল পে'ৰ স্কেনাৰখন লগতে বেংক ডিটেইলছ আৰু ফোন নম্বৰ ৰাইজলৈ বুলি আগবঢ়ালোঁ। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।